তিতাবৰৰ বোকাহোলাত ভয়ংকৰ কাণ্ড ড্ৰাগছ সেৱনত বাধা দিয়াৰ বাবেই বৃদ্ধক আক্ৰমণ পিঠি হাত ডিঙিত লুৰ টাৰেৰে আক্ৰমণ প্ৰথমে এই বৃদ্ধজনলৈ মন কৰক বৃদ্ধৰ দেহত আঘাতৰ চিন স্পষ্ট দুই ড্ৰাগছ সেৱনকাৰীয়ে চিৰিঞ্জেৰে দেহত ড্ৰাগছ লৈ থাকোঁতেই এই বৃদ্ধ দেখা পাই বাধা দিয়ে কিন্তু উদণ্ড দুই যুৱকে বৃদ্ধক লুৰ টাৰেৰে হানি খুচি এইদৰে গুৰুতৰভাৱে আহত কৰে মই কৈছিলোঁ কামৰ পৰা আহি ইয়াত কেলে সোমাইছ এনে কওঁতে মানে মোক মাৰিলে কি কৰিছিলে সিহঁতি সিহঁতি বেজী মাৰি আছিল কিহৰ এইটো দাসৰ বেজী কেইটা ল'ৰা আছিলে দুটা আছিল ক'ৰ ল'ৰা সেইকেইটা এইটো জিতেন আছিলে আৰু ডাঙমোন আছিলে সেইবোৰ অঁ তাৰত সোমাইছে হা তাৰত সোমাইছে তাৰত পাৰ ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ দুই ড্ৰাগছ সেৱনকাৰীক আটক কৰাৰ লগতে বৃদ্ধ লোকজনক তিতাবৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে আটকাধীন যুৱক কেইজন ক্ৰমে জিতেন মাঝি আৰু পোৱালী অসামাজিক কাৰ্যৰ লগতো জড়িত অভিযোগ তিতাবৰৰ পৰা সঞ্জীৱ দত্তৰ ৰিপৰ্ট প্ৰথম খবৰ